আজি নহয় আমাৰ চিনাকি হোৱা 6 মাহ 12 দিন হ'ল। বাহ, তুমি তাকে বহি বহি গন্তি কৰি আছা। আপুনি চহৰলৈ গ'লে মই একেবাৰে গন্তিত লাগিয়ে যাওঁ। বাৰু গন্তিটো বাৰু হ'ব, পিছে আমাৰ বিয়া কথাটো কি হ'ব এতিয়া? মোৰতো আজিয়ে বিয়া হ'বলৈ মন গৈছে। আপুনি মোক এৰি থৈ টাউনত গৈনো কি চাকৰিটো কৰি থাকে মই নেজানো। এইবাৰ কিন্তু আপুনি মোক খাটাং বিয়া কৰাবই লাগিব। মোৰ বিয়াখনৰ কাৰণে ভণ্টিৰ বিয়াখন ৰখি নাথাকে। যি কৰে সোনকালে কৰক, ঘৰত কৈয়ে আছে। মণি, চোৱাচোন, তোমাৰ ঘৰত ভাত খাবলৈ মাতিছা, এদিন মই গৈছো। তুমি বিহুত গামোচা দিছা, লৈছো। তোমাৰ উপজা দিনত মাংস পোলাও খুৱাইছা, মইতো খাইছো। দিনবোৰ কেনেকে গৈ আছে তুমি দেখোন দেখিছাই। কেইদিনমানহে ৰৈ দিয়াচোন। মই ৰ'ব নোৱাৰো। মই ৰ'লেও ঘৰত কোনো নৰয়। যি কৰে আপুনি সোনকালে কৰক। ঘৰততো মোৰো উৎপাত কৰি আছে, বিয়াখন পাতিবই লাগে। কিন্তু মানে কোনো কিন্তু চিন্তু নাই। মইতো ৰেডি হৈয়ে আছো। মইহে ৰেডি হোৱা নাই মণি। তাতে চাকৰিটোও খাটাং হোৱা নাই। ঘৰ দুৱাৰো একো বনোৱা নাই। কোনোমতে 3 মাহৰ মূৰে মূৰে গৈ চাকৰিটো বচাই আছো। সৰু চাকৰি নহয়। কিনো চাকৰিটো? হোমগাৰ্ড। অৱশ্যে হোমগাৰ্ড নহ'লে পুলিচে একো কৰিব নোৱাৰে। হোমগাৰ্ড। এইবাৰ গৈ পেলাই মই আপোনাৰ ঘৰৰ হোমগাৰ্ড হ'ম। আপুনি চাকৰি কৰিব আৰু মই ভাত বনাম। মুঠতে মই নাজানো, এইবাৰ মোক নিবই লাগিব। ৰ'বাচোন, অকণমান অসুবিধা আছে, সেইকাৰণেহে। মতা মানুহটো হৈ পেলাই তেনেকে ক'লে হ'ব নেকি? নহ'ব, সেইটো ময়ো বুজি পাওঁ। মই কিন্তু খাটাং কৈ দিছো, এইবাৰ আপুনি যে অহা চাইকেলখনত উঠি পেলাই মই আপোনাৰ লগত গুচি যামগৈ। মণি, মইতো তোমাক এনেই নিব নোৱাৰো, বিয়া পাতিয়ে নিব লাগিব। কিন্তু মই আৰু ৰ'বলৈ সময় নাই। এই নদীখনৰ পানী দেখিছে নহয়? মণি, তুমি এবাৰ কি কথা কৈছা? নদীৰ মই নদীত জাপ দিয়াৰ কথা কোৱা নাই। তেতিয়াহ'লে মই বেয়া কথা নাভাবো। মই নমৰো, কেতিয়াও নমৰো। যেনেকে কৈছে তাই যেন বুঢ়ী হলেও নমৰে। কিনো কথাবোৰ কৈ থাকে। এইবাৰ যদি মোক নিবলৈ নাহিলে, এই নৈ পাৰলৈ আহি মণি, তুমি এইবোৰ কথা কিয় উলিয়ালা? কথাটো শেষ কৰিবলৈ নিদিয়ে কেলে? কৰা। এইবাৰ যদি বহাগত নিবলৈ নাহিলে নহয়, এই নদীয়েদি নাৱত উঠি ভটিয়াই গৈ থাকিম। কিয়? এই নদীখন গৈ ভৰলুত পৰিছেনে নাই? পৰিছে। আৰু ভৰলু গৈ ব্ৰহ্মপুত্ৰত পৰিছেনে নাই? পৰিছে। আৰু সেই ব্ৰহ্মপুত্ৰখন আপোনাৰ শৰাইঘাট দলঙৰ তলেদি ওলাইছেনে নাই? তলেদি ওলাইছে নে ওপৰেদি? ওলাইছে। আৰু আপুনি সেই দলঙতে গাৰ্ড কৰি থাকে নে নাথাকে? থাকো। মই গৈ তাতে ওলামগৈ। মণি, আকাশে বতাহে বিচাৰো। কি হ'লনো? ৰ'বা, টেনচন এটা হৈ গ'ল নহয়। চাকৰিটো খাটাং হোৱা নাই যে। এইবাৰ যদি পাৰ্মানেণ্টৰ লিষ্ট ওলায়, তেতিয়াহ'লে আৰু হোমগাৰ্ডৰ চাকৰি কৰিব নালাগে। হোমগাৰ্ড একেবাৰে বিয়া নাপতাকৈ আছে নেকি? পাতে। এইবাৰ খাটাং। বহাগত বিয়া পাতিবই লাগিব। পাতিবতো লাগিবই, কিন্তু থাকিবলৈতো ৰুম এটাও লাগিব। ভাড়া ঘৰ এটা চাব লাগিব। এতিয়ানো ক'ত থাকা? লগৰ ল'ৰা এটা ৰুমতহে থাকো, বীৰেন্দ্ৰ বুলি। হ'ব, ময়ো তাতেই থাকিম। মণি, 3টা মানুহ একেখন বিচনাত সৰু ল'ৰা ছোৱালীৰ নিচিনাকে সোমাই থাকিলে পাৰিবা। হ'লেও তোমাৰ কষ্ট হ'ব। হ'ব, তোমাৰ কাৰণে মই সেইখিনি কষ্ট সহ্য কৰিম। মণি, এতিয়ানো ৰুমত ভাত কোনে বনায়? সিয়ে বনায়। মই গ'লে কিন্তু মই বনাম। সি আকৌ টেঙা জোল বৰ ধুনীয়া বনায়। মই সেইবিলাক টেঙা জোল বনাব নাজানো। তুমি প্ৰথম দিনে টেঙা খোৱালাই নহয়। মই তোমাক টেঙা খোৱালো? নহয়, মানে মণি, তোমালোকক চাওঁ বুলিছো, কৈছো চাওঁ। মণি, মই কৈছো চাওঁ।
দিছে একদম গা গৰম লগাই দিছে উফ আও হৰি আও ৰাম মণি তেতিয়াহ'লে আৰু ৰক্ষা নাই বৌ আহি পেলাই এইবাৰ মাছৰ আঞ্জা খুৱাই এৰিব মই বাৰু ৰুম এটা ঠিক কৰি ল'ম দিয়কচোন আপুনি চিন্তা কৰিব নালাগে ৰহ এনেই মোৰ টেনশ্যনত প্ৰেছাৰডাল বাঢ়ি গৈছে চাচোন কি কেছত গৈ ফচিছোগে লাও কোমোৰা কেছ এতিয়া মোৰ লাইফে লাও কোমোৰা জোলৰ নিচিনা পনীয়া হৈ গৈছে এতিয়া আৰু সেইগিলান কথা চিন্তা কৰি লাভ নাই আপুনি আগতে জানিব লাগিছিল আমি হোমগাৰ্ডৰ চাকৰিহে কৰো ইটাতে বিয়া কৰালি হেনা হ'বই মূৰা গৰম কৰি লাভ নাই আৰু এৰা দে মই বুজাই তত পোৱা নাই নহয় একেবাৰে চিকৰা লগা দি লাগে গাত চিকৰা লাগিলে যেনেকে টানি টানিও এৰুৱাই তত নেপাওঁ মই বুজাইও তত পোৱা নাই তেতিয়াহ'লে লৈ আহিলি হ'ল খুৱাম কি দৰমহা আকৌ বৰ ভালেমান পাওঁ নহয় হোমগাৰ্ডৰ চাকৰিহে কৰো মাহৰ শেষলে মনত পেলা কেনেকে ধৰ ফৰাই মৰো এই খেতনাৰ তেনেহ'লে দেখোন দিগদাৰ হ'লে সেইটোৱেতো মই এতিয়া মানুহটো অকলে বাৰু কিবাকে চলি আছো তাইকো লৈ আনিলো তাইও কষ্ট কৰি চলিব কিন্তু লাহে লাহেতো পেট বাঢ়িহে যাব সমস্যা হ'ল দেখোনে দুটাৰ পিছততো তিনিটা হ'ব তাইতো 5টা মান প্লেন কি কয় আপুনি ফাৰ্ম ঘূৰিব খুজিছে নেকি তেনেহ'লে এইটো ৰুমেদি নহ'ব ডাঙৰ ৰুম লাগিব ইয়াতকে ৰচোন ৰ বাৰু তাই কল্পনাহে কৰিছে পুলিচৰ মানুহ আমাৰ ক'ত ইমান সময় আৰু আইনবা কেতিয়াই যাব বিহুত যাব লাগিব ঘৰত বিহুত নেগালি এইবাৰ ঘৰত বিহু উলিয়াই দিব বৰ বেয়াকে ফচি গলো গিৰীন্দ্ৰ সেইকাৰণে মই মহিলাৰ পৰা দূৰত থাকো বুজিছি দূৰততো ময়ো থাকো কিন্তু কি কৰিবি দিন বেয়া মোৰ বাদ দে ভাত বাঢ় যা সোনকালে উঠিব লাগিব বিয়া পাতে গম পাব ৰ'ব মাহৰ কেইদিন যায় প্ৰেম যদি অভিনয় হয় হৃদয় মানেনো কি গিৰীন্দ্ৰ হৃদয় মানেনো ক'বা নোৱাৰো দিয়ক গিৰীন্দ্ৰ মই প্ৰেমত পৰি গলো বুজিছ ফচি গলো তাই যিদিনা কান্দি কান্দি মোক কৈছে যে সুন্তিদা মোৰ নিচিনা চাপৰ ছোৱালী এজনী কোনে বিয়া কৰাব মই সেইদিনাই খাটাং যে মই তোমাক বিয়া কৰাম মই কৰাম তোমাক বিয়া মই সেইকাৰণে কৈছো না আপোনাক 100 বাৰ চেলাম কৈছো পাৰে কৰিছ 100 বাৰ নহয় 1000 বাৰ কৈছো আপোনাক চেলাম সেইটো কাৰণে যোনে যোনে এইগিলান কাম কৰিব নোৱাৰেতো নোৱাৰে কিন্তু হয়নে আৰু যোনে তোনে কিন্তু বিয়াত ভাল প্ৰেজেণ্ট দি সহায়ো কৰিব নোৱাৰে কি দিবি ক মোৰ বিয়াত মই নোৱাৰো কি দিম নাই পাতৰ চিট কিনো কয় আপুনি নাই পাতৰ চিট দিবি কিনো কয় এইগিলা প্ৰস্তাৱ দি মই সাধাৰণ সমৰ্থন সমৰ্থন নকৰিব পাৰে পাতৰ চিটক আপুনি কিবা গামচা চামচা বুলি ভাবিছি মই এখন গামচা দিব পৰা সক্ষম নহয় আপুনি কি কথা ক'ব আহিছে ভাল বস্তু এটা দিব লাগিব কিবা এটা দিম দিয়কচো কিন্তু জীৱনত প্ৰথমবাৰৰ কাৰণে বিয়া পাতিম কিন্তু দেই মই যে পইচা মুখলৈ নাচাওঁ মই চচুবাইক দেখুৱাই দিম হোমগাৰ্ড কি বস্তু হয়নে বিয়াৰ দিনা লুচি খুৱাম খা নাই কিমান খাবি ওচৰ চুবুৰীয়া চাব লাগিব পইচা মুখলৈ নাচাওঁ আৰু যে উঠ বিলাহীক টক খা সেইখিনি সময়ত আপোনাৰ বিলাহীটোৰ দাম কমিব দিয়ক কমিব পাতৰ চিটযোৰ কিন্তু তই দিবি এইগিলা নকয় মই আপোনাক হাত জোৰ কৰি কৈছো প্ৰস্তাৱ দি মই সাধাৰণ সমৰ্থন কোনিহে ৰ'বা নাখাব কিন্তু মই খাই আছো কোনো নাই দেখোন মিছা মিছা কোনে আপনি কোন মানে মই ইমান ৰাতি কাক লাগে আপোনাক ইয়াতে আমাৰ কৃষ্ণকমল খাটনিয়ে নাথাকে জানো থাকে থাকে সৰু গিলাচ খেলি মেলি হ'ল নাই এই মধ্যমা আঙুলি গিৰীন্দ্ৰ বুঢ়া আঙুলি মোৰ ইমান ফুট গধূলিতে খুলে যে দুৱাৰত ঢকিয়াইছো গম পোৱা নাই মই মাতি যাওঁ ৰ'ব নেলাগে বেগটো লওক মই মাতিব পাৰো নহয় আহক তেতিয়াহ'লে
মহিলাক যাওক আপুনি উঠা দিয়েছি আহক 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 এতে বহক আমি বেচেলার চলিয়ে চেয়ার দেওয়ার এই নাই কিউ কি আছে আহক নাই কিয় এবাৰ বহক এতে তুমি ইয়াত মই গুচি আহিলো একদম ভাল কাম কৰিলে আপুনি ইমান ৰাতি কেনেকে আহিলা আপোনাৰ ওচৰলৈ এনেকে অহা কথা নাছিলে নহয় নাও এখনত উঠি আহিম বুলি ভাবিছিলো এই ৰাতিখনো নাওখন ক'ত পাওঁ গতিকে গাঁৱৰ ল'ৰা এটাক টকা 100 দি চাইকেলতে উঠি আহিলো কি সৰ্বনাশ এতিয়া আৰু কি সৰ্বনাশ হ'বলৈ বাকী আছে এতিয়া বাকীখিনিয়ে কৰিব বাকী আছে মানে বিয়াৰ জগাতটো ৰ'বহে এইখেতে মোৰ অৰ্ধাংগিনী মণি নমস্কাৰ মই বৌ বুলি গম পাইছো দিয়ক হোৱাই নাই নহয় সোনকালে বামুণ এজনৰ ব্যৱস্থা কৰক আকৌ সেইদিনা আমাৰ এই প্ৰমোদ বৰঠাকুৰক মাতি দিওঁ দিয়ক এই ট্ৰেফিকত যে চাকৰি কৰে সেইটো হুঁচিলে ভালকে ফুকিব নোৱাৰে মন্ত্ৰ কি মাতিব মুখস্থ আছে জানো আছে মাতি দিওঁ দিয়ক তাকে কিয় বিয়া নপতাকে আপুনি মোক ঘৰত সোমাম বুলি ভাবিছে নেকি লৰালৰি কৰ কি হ'ব এতিয়া আকৌ নহয় পাৰে মই আছো নহয় আকৌ চিন্তা নকৰিব আপুনি চিন্তা কৰিব নালাগে নহয় আমাৰ এই গিৰিন্দ আছে নহয় ন নালগেতো মই আগফালৰ পৰা চব ঠিক ঠাক কৰি দিম আপুনি কেৱল বহক সেইদিনা বলো আৰু যা সব ঠিক হৈ যাব এইবোৰ কিহৰ গোন্ধ এই আদা অকণ খাই আছো পেটটো ইমান বেয়া মোৰ আজিৰ পৰা কিন্তু এইবোৰ খোৱাৰ বন্ধ হ'ব মণি চুটতে মাতিলে চুটুৱা চৰায়ে ও ভনী ও মৰম লাগি যায় হিয়া ভাঙি যায় দেহা মন বলিয়া মন মুৰলিয়া হাই এই ভূঞে ৰুই আছিলা এহ নাচনী চাপৰি চাপৰি মহজুকে ধৰিলে এহ নাচনী উঠিলা আজ চাফাৰ বেয়া নালাগে ৰ'ব দেখছি কি বস্তু আনিছো বঢ়িয়া বস্তু আনিছো একদম তুল কেলে আনিলি চকী আছে নহয় চকী এইখন ভাত খতে নালাগিব আপুনি ষ্টভটো ইমান ওপৰত ৰাখছি বৌতো ৰান্ধিবৰ কাৰণে লাগাল পাবা লাগিব ইটা বঢ়িয়া এখনত ধুনীয়াকে ইনকে উঠলাক বৌ এয়া কেৰাহীত ইনকে এটা লৌৰালাক তেল কিমান দিছি গম পাব না খুলি বনাম গপচ আছে ভালে হ'ব দে কিবা কামত লাগিব এতিয়া কিন্তু বহুত কাম ওলাব বস্তুবিলাক বেলেঞ্চ কৰিবলৈ চাপৰ কৰি নবৌৰ লগত মিলাব লাগিব নহয় খেতনা মই আহোঁতে ৰুলাই মিস্ত্ৰীক মাতি আহিছো দিয়ক সি সময় পেলাই আহিম বুলি কৈছে একে তাক আকৌ কেলে মাতিব লাগে আমি মিলি জুলিয়ে কাম কেইটা কৰিব পাৰো নহয় হে বাথৰুমৰ হুকডাল লগাব নালাগিব তলত দেখি সেইডালো তললৈ খহাব লাগিব নহয় ঢেৰ কাম ওলাল দেখোন এডালো বৰ চাপৰ হ'ল নেকি হে নাই জোখটো মই জানো নহয় আৰু হেৰি এই জিৰা ধুই নথোৱা এডাল তাতে জাখলা এখন নালাগিব আৰু সেইডাল শুৱাই থলে নহ'ব হ'ব দিয়কচোন তই খালি এটা কাম কৰচোন এই বিচনাখন কাটি পেলাই খুৰাকেইটা 3 ইঞ্চি কৰি দে এখন বিচনা নহয় আৰু এই আঁঠুৱা বান্ধা গজাল কেইটা যে অলপ তললৈ খহাই দিব লাগে হ'ব দিয়ক আপুনি একদম চিন্তা নকৰিব বিন্দাছ থাকক মই চব কৰি আছো বিন্দাছ কৰি
ইফালে মোৰ সংসাৰখন চাপৰ হৈ গৈছে কিবা এটা কৰ না হ'ব দিয়ক মই মিস্ত্ৰীটোক ধৰি লৈ আনো যা 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 ইফালে মোৰ আঁঠু চেকচেকাই আছে আঁঠু কিয় চেকচক হৈ হেৰ' চুমাটোক প্ৰতি আঁঠু কাঢ়ি কাঢ়ি দিব লাগে আপোনাৰ কাম নাই আৰু নিৰ্লজ্জ মানুহে বৌ তারে একলা হাই উঠছি পাগলা সালা আরে পাগলা চলি ওসা আপুনি পুলিচৰ পৰা ছোৱালী পলুৱাই আনিছে তাত চলাইছে চোৱা এই লাও আৰু কোমোৰা কেছৰ পৰাই আমি দুইটা একেলগে আছো আৰু খাটনাৰৰ বিয়াখন পাতি দি মই এটা নতুনকে ভাড়া ঘৰ ললো ইয়াৰ পিছত মোৰ কাহিনীটো শুনিব চা মস্তি কাহিনী চা তোৰ ফেডেলি পুৰাণ তোৰ আকৌ কি মস্তি কাহিনীও সময়তকে আগত জন্ম হৈছে সৰুৰ পৰা ডাঙৰ হৈছে তোৰ আকৌ কি কাহিনী থাকিল এই সেইকাৰণে তোৰ বহুত বস্তু চুটি চুটিকে আহিল খাই জিভাখনেহে অকণমান দীঘলকে আহিল বাকীটো এইটো আৰু অপয়তাই সি আকৌ এতিয়া সাধু কথাৰ পোৱালি মেলে নেলাগে হুলস্থুল হব আৰু মানুহৰ কেতিয়া গ্ৰহগতি বেয়া হয় কোনে জানে কিন্তু আমিতো তাত হুলস্থুল কৰিছো বুলি কোনেও কমপ্লেইন কৰা নাছিল আমিতো তাত একো বেয়া কাম কৰা নাছিলো এইবিলাক ভাবি লাভ নাই জীৱনত যি হবলগীয়া আছে হবই হ'বই চা মোৰ যে মাহঁতে যে সৰুতে মই চুৰ হ'ম বুলি ভাবিছিল কি হয় চা মোৰ যে জন্ম পাছত যে নাচত যে লৈ আহিছে যে নাচত যে শুনা সতেতো মোৰ হাততে গুচি আহিলে ৰে কচ বুঢ়া চকচোন কিন্তু মোৰ যে একো নহল এতিয়া মোৰ কি হ'ব ছাৰ অচা মোৰ কথাটো চিন্তা কৰি দিবচোন মই যে চিন্তা কৰি লৈছে ইয়াত চুট পাম